যোগদান কৰিবলৈ গৈ আছোঁ মোক 10 বজাত যোগদান কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই নিমন্ত্ৰণ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক ঘৰত গৈ পেলাই কৈছিলে যে 22 তাৰিখে 10 বজাত তুমি আহিবা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে মই আহিছোঁ মই যোগদান কৰিম আৰু তাৰপিছত আপোনালোকে যদি সোধে কথা আৰু বিজেপি দলে যদি মোক কথা ক'বলৈ সুযোগ দিয়ে মই নিশ্চয় সকলো কথা আপোনালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম আজি আমাৰ বহুত মানুহ অহা নাই আজি যিসকলে প্ৰাৰ্থিত্ব বিচৰা নাছিলে তেওঁলোক আহিছে যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাখন ঘোষণা হ'ব তাৰপাছত যিসকল আহিব মানে ৰাজীৱ ভৱনত ফ্ৰণ্টলাইন লিডাৰৰ স্বাভিমানী যিসকল অসমীয়া তেওঁলোক ইয়ালৈ আহিব মানে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছত খহনীয়া হ'ব আপোনাৰ নেতৃত্বত হ'ব যোগদানটো নেতৃত্বটো এতিয়া বিজেপি দলৰ নেতৃত্বতে হ'ব আৰু মই যেতিয়া বিজেপি হ'মেই মানে আপুনি সহায় কৰিব লৈ অহাত মানুহখিনি নিশ্চিত স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ'ম আৰু এটা কথা যে যুঁজ এখন হ'ব বুলি কংগ্ৰেছে কয় এতিয়া যুঁজখন কংগ্ৰেছৰ নিজৰ মাজতে দেখোন হৈছে কাৰণ এগৰাকী জ্যেষ্ঠ নেতাই তাত দল ত্যাগ কৰিবলগীয়া হৈছে এজনকৈ গৰাখহনীয়া গতিকে যুঁজখন কাৰ মাজত শাসক বিৰোধী নে কেৱল বিৰোধীৰ নিজৰ মাজত এতিয়া যিকেইজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তী তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ কৰ্ণসকল আছে তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব এতিয়া কৰ্ণটো ভাল বীৰ আছিলে কৰ্ণ সৎ আছিলে ভগৱান কৃষ্ণৰ সখী আছিলে এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে তেওঁলোকে উপলব্ধি কৰিব আৰু মই মাতৃ হিচাপে নহয় ভাতৃ হিচাপে বন্ধু হিচাপে ৰাজীৱ ভৱনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া তেখেতে মোক কৈছিলে তোমাৰ মনত যি কথা আছে মোক খোলাকৈ ক'ব পাৰা আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে প্ৰথমতে আপুনি কওক মই আপোনাৰ পৰা শুনিব বিচাৰিছোঁ তেতিয়া মোক তেখেতে 3টা বিশেষ কথা কৈছিলে এটা হৈছে তেখেতে বিজেপিত আহি কি পাইছে মান সন্মান সেই সম্পৰ্কত কৈছিলে আৰু বিজেপিৰ দেশ প্ৰেম স্বদেশ আৰু স্বজাতিৰ প্ৰতি প্ৰেম বিজেপিৰ ভিতৰত কেনেকুৱা চৰ্চা হয় আৰু তৃতীয়তে মোক কৈছিলে যে সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাবিলাকে ইংৰাজী হিন্দী ভালকৈ ক'ব নোৱাৰা ল'ৰাবিলাকে বিজেপিত কাম কৰি ভাল পাব মোক সেই কথাটো তেখেতে কৈছে তেতিয়া মই তেখেতক সুধিছিলোঁ যে মোক যিটো ভূপেন বৰাক 89 চনত মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত প্ৰথম ৰাজনৈতিক খোজ দিছিলোঁ ছাত্ৰ একতা সভাৰ উপ সভাপতি হিচাপে জিকিছিলোঁ তাৰপাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক তাৰ পাছৰ গোটেই পৰিক্ৰমা আপোনালোকৰ চকুৰ আগত মই তেখেতক সুধিছিলোঁ যে যিজন ভূপেন বৰাক যোৱা 89 চনৰ পৰা অসমৰ ৰাইজে দেখিছে অসমৰ ৰাইজে মোক যিটো কাৰণ হোৱাট ইউ উইল প্ৰেক্টিছ ডেট উইল বি ইয়ৰ হেবিট হোৱাট ইয়ৰ হেবিট ডেট উইল বি ইয়ৰ পাৰ্চনেলিটি গতিকে মোৰ যিটো অভ্যাস আৰু মোৰ যিটো ব্যক্তিত্ব আৰু মোৰ যিটো পৰিচয় সেইটো মই বিজেপিত গ'লে ধৰি ৰাখিব পাৰিমনে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে 5 মিনিটমান সময় মোক সেইটো ব্যাখ্যা কৰিছিলে ব্যাখ্যাৰ সাৰাংশটো আছিলে যে তুমি ভূপেন বৰা হৈ থাকিব পাৰিবা আৰু থাকিব পাৰিম বুলি ভাবিয়ে মই আহিছোঁ আৰু এটা বিষয় আপুনি কৈছিলে যে 32 বছৰ আপুনি কংগ্ৰেছৰ সন্মান নাপালে গতিকে এই বস্তুটো আপুনি বিজেপিত আহিয়ে পাইছে গতিকে সেই বিষয়টো অলপ কি ক'ব আৰু প্ৰথমবাৰ আপুনি বাজপেয়ী মই কংগ্ৰেছত থাকোঁতে তেজেৰে ৰাঙলী হৈছিলোঁ মই অসম কংগ্ৰেছত গোপীনাথ বৰদলৈ ডাঙৰ পৰা এতিয়ালৈকে প্ৰথমগৰাকী সভাপতি যি ৰাজপথত ৰাঙলী হৈছিলোঁ ৰাঙলী হওঁতে মোৰ যিটো চোলাত তেজ লাগিছিলে সেইটো মই ধুই পেলাই থৈ দিছিলোঁ এতিয়া কংগ্ৰেছে যে ট্ৰল কৰি আছে মোক এটা চোলা ফটোখন চাব এইটো চোলাই তেজেৰে ৰাঙলী হৈছিলে আৰু সেইদিনাখন মই ধুই পেলাই ইস্ত্ৰি কৰি থৈ দিছিলোঁ যে এদিন কেতিয়াবা পিন্ধিম আজি মই সেই তেজৰ মূল্যাংকন কংগ্ৰেছে কৰিলে নে নাই সেইটো মই মনত পেলাবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু এই চোলাটো পিন্ধি আহিছোঁ সেইকাৰণে যে সেই তেজ বিজেপিৰ সৈতে যুদ্ধ কৰোঁতে হৈছিলে আৰু বিজেপিয়ে যদি সেয়া তেজ মূল্যাংকন কৰে মই ভাল পাম
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।